জিঅ'ই লঞ্চ কৰিছে জিঅ' কইন নামৰ ক্ৰিপ্ট'কাৰেঞ্চি আৰু এই ক্ৰিপ্ট'কাৰেঞ্চিটো চলিব পলিগন নামৰ ব্লক চেইনৰ ওপৰত আৰু সবতছে ইণ্টাৰেষ্টিং কথাটো হৈছে জিঅ'ই এতিয়া এই কইন ফ্ৰীকৈ দি আছে কেনেকৈ ফ্ৰীকৈ আপোনালোকে এভেইল কৰিব জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব আপোনালোকে পোনপ্ৰথমতে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত গৈ জিঅ' স্পেয়াৰ নামৰ এপটো ডাউনলোড কৰিব লাগিব এই এপটো হৈছে ব্ৰাউজিং এপ যেনেকৈ আমাৰ ক্ৰম ব্ৰাউজাৰ থাকে বা চাফাৰী থাকে তেনেকুৱা এটা ব্ৰাউজিং এপ হয় এইটো জিঅ'ৰ ফালৰ পৰা উলিয়াইছে আপোনালোকে এই এপটো ডাউনলোড কৰাৰ পিছত প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে তাত যিমান সময় ব্ৰাউজিং কৰে বা এই জিঅ' স্পেয়াৰ থ্ৰুদি ফেচবুক ইউটিউব যিমান আপোনালোকে তাত চাই ইমানেই আপোনালোকক জিঅ' কইন দিব এতিয়া জানো আহক ৰেজিষ্টাৰ কৰাৰ প্ৰচেছটো ইনষ্টল কৰাৰ পিছত আপোনালোকে জিঅ' স্পেয়াৰ এপটো অ'পেন কৰিব অ'পেন কৰাৰ পিছত লেফ্ট চাইডে যিটো মানুহৰ নিচিনা এটা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত য'ত চাইন ইন লিখা আছে চাইন ইনত ক্লিক কৰিব চাইন ইন টু আৰ্ণ লিখা আছে তাত ক্লিক কৰিব আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি ল'ব এণ্টাৰ কৰাৰ পিছত জেনেৰেট অ' টি পিত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যিটো অ' টি পি আহিব এই অ' টি পি দি আপুনি ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰাৰ পিছত লগালগ এটা ৱালেট এড্ৰেছ ক্ৰিয়েট হ'ব এনেদৰে মই জিঅ' স্পেয়াৰ এপটো ইউজ কৰি এতিয়ালৈকে 2.60 জিঅ' কইন আৰ্ণ কৰিলোঁ আপোনালোকেও যদি আৰ্ণ কৰিব ইচ্ছা আছে তেতিয়াহ'লে পটাপট ৰেজিষ্টাৰ কৰক ৰেজিষ্টাৰ কৰাৰ পিছত আপুনিও মোৰ দৰে আৰ্ণ কৰক আৰু এনেধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক সময়মতে পাই থাকিবলৈ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব